Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ওদালগুৰি জিলাৰ যেটো হাফ ইয়াৰলি এক্সাম হৈ গল আৰু যেটো ম্যাথমেটিক্স আছে হেটোৰ যেটো কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰৰ যি 45 টা MCQ আছে গোটেইকেইটা MCQ আমি 100% কনসেপচনৰ হৈতে আলোচনা কৰিম আৰু তোমালোকৰ ক্লাস 10 ৰ সায়েন্সৰ যি 9টা চেপ্টাৰ আছে প্ৰত্যেকটোৰে 100% MCQ আলোচনা করা হয়েছে প্লেলিস্ট বনোৱা আছে যদি তোমালোকে ভিডিওবোৰ চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো মই ইয়াতে লিখি লৈছো কাৰণ তোমাৰ এনেকে লিখি বুজুৱাতে মোবাইলত অসুবিধা পাও যেহেতু মোবাইলেৰে ভিডিও বনাও সেই কাৰণে মই ধুনীয়াকৈ প্ৰশ্নকেইটা লিখি লৈছো এটোৰ PDF ফাইলও আছে যদি তোমালোকৰ PDF ফাইল লাগে তোমালোকে PDF ফাইলও পাই যাবা মই মোৰ পাৰ্সোনাল WhatsApp নম্বৰ দি দিম তোমালোকে WhatsApp কৰিবা PDF ফাইল পাই যাবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো কেনেকুৱা লাগে তোমালোকে কমেন্ট কৰি জনাবা আৰু যদি তোমাৰ ইয়াৰে লং কোৱেশ্চন আনসাৰ কেটা লাগে তথাপি কমেন্ট কৰি জনাবা এক নম্বৰ প্ৰশ্ন কি কৈছে চোৱা যদি x proportional to y মানে ইয়াতে x y লগত প্ৰত্যক্ষ সমানুপাতত আছে আৰু x = 6 হলে y = 30 এতিয়া x = 2 হলে y মান কিমান হবে ইয়াতে চোৱা x ৰ মান 6 হলে y মান কিমান হৈছে 30 হৈছে তো x কি গুণ বাঢ়িছে 5 গুণ বাঢ়িছে তো যদি x ৰ মান যদি 2 হয় তেতিয়াহলে কি গুণ বাঢ়িব 5 গুণ বাঢ়িব মানে 2 5 গুণ কিমান হ'ব 10 হ'ব তার কারেক্ট आंसरটো আহিব অপশন সি এটো নহলে তুমি এটো এনেকৈ কৰিব পাৰা ইয়াতে চোৱা যেহেতু ইয়াতে প্ৰত্যক্ষ সমানুপাতত বুলি কৈছে গতিকে তুমি যদি এটো x1 আৰু এটো যদি y1 ধৰা তেতিয়াহলে তুমি এনেকৈ কৰিব পাৰা x1 / y1 is equal to x2 divided by y2 যত এটো আমি x2 বুলি ধৰিব পাৰো তো ইয়াতে তুমি মান কেটা বহাই দিয়া ইয়াতে x1 ৰ মান আছে 6 আৰু y1 ৰ মান আছে 30 x2 ৰ মান আছে 2 আৰু ইফালে y2 ৰ ভ্যালুটো আমি ওলাব লাগে ইয়াতে চোৱা 6 1 * 6 আৰু 6 5 * 30 তো y2 is equal to এটো তোমাৰ 5 to কি হ'ব 10 হ'ব মানে y ভ্যালু আমি কিমান পালো 10 পালো বুজি পালানে 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নত কি কৈছে এটো 0.00064 ৰ প্ৰমাণিক ৰূপটো হল মানে স্ট্যান্ডার্ড ফর্মত লিখিব লাগে তো এটো তুমি স্ট্যান্ডার্ড ফর্মত যদি লিখিব লাগে তেতিয়াহলে তুমি সিম্পল এটা কাম কৰিবা যেটো তোমাৰ নাম্বার দিয়া থাকে সেই নাম্বাৰৰ মানে দশমিকৰ আগত মাত্ৰ এটা অংক ৰাখিব লাগে তাৰ মানে এই যেটো পয়েন্ট আছে পয়েন্টটো আমি 6 ৰ আগত আনিব লাগিব মানে 6 আৰু 4 ৰ মাজত বহাব লাগিব তো তেতিয়াহলে আমি কি কৰিম স্যাৰ যদি পয়েন্টৰ পৰা যদি আমি ফুফালে যাও তেতিয়াহলে যেটো 10 ৰ পাৱাৰ আহে এটো নেগেটিভ আহে আৰু যদি আমি বাওফালে আহো তেতিয়াহলে পজিটিভ হয় তো এই পয়েন্টটো ইয়াতে লৈ আহা তো ইয়াতে নিলে কি হ'ব 6.4 হ'ব তুমি কিমান বাৰ আগৈ আহিলা এটো চোৱা 1 2 3 4 5 পাঁচটা আগৈ আহিলা এটো কি হ'ব 10 to the power -5 হ'ব এতিয়া তোমাৰ এই অপশনটো কোনটোত আছে এটো ডি নম্বৰ অপশনত আছে তো ডি নম্বৰ অপশনটো কারেক্ট হ'ব বুজি পালানে এটাৰ পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা 12 স্কয়ার আৰু 13 স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ মুঠ সংখ্যা হল একেবাৰে ইজি হয় তোমাৰ n আৰু n+1 যদি দুটা স্বাভাৱিক সংখ্যা হয় আৰু ইহঁতৰ বৰ্গৰ মাজত সদায় কিমানটা সংখ্যা থাকে 2n টা স্বাভাৱিক সংখ্যা থাকে তো ইয়াতে n মানে হৈছে 12 আৰু n+1 মানে হৈছে 13 আৰু এই দুটাৰ বৰ্গ কৰিলে কিমানটা সংখ্যা পাম 2n টা মানে এটো आंसर কি আহিব 2n হলে মানে আহিব তোমাৰ 2 * 12 মানে 24 বি অপশনত আছে তো বি অপশনটো কারেক্ট হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা 4 নম্বৰ যেটো কোৱেশ্চন আছে x² - 15 ৰ বহুপদৰ শূন্য কেটাৰ পূৰণফল কি যদি আমি ধৰি লও যে এই বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা তেতিয়াহলে ইয়াৰ পূৰণফল দিছে তো আলফা * বিটা কি হয় c/a হয় c/a ইয়াতে c ৰ মান কিমান আছে -15 আছে আৰু a ৰ মান কিমান আছে সো এতে একো নাই মানে এতে কি আছে 1 আছে তো -15/y মানে কি হয় -15 হয় তো -15 কোন অপশনত আছে a নম্বৰত আছে তো a নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত চোৱা এটো বহুতে ইজি এটা কোৱেশ্চন হয় 5 নম্বৰ 2√3 divided by √27 to এটা তো কি সংখ্যা হয় এটো চোৱা তুমি যদি এটো ভাঙি লিখা এনেকে লিখিব পাৰা
এইটো 2 ইনটু √3 আৰু যেটো তোমাৰ 27 আছে এটো তুমি কি লিখিব পাৰা 3 ইনটু 3 হয়নে তো এটো 2 √3 ৰৈ গল এতিয়া তোমাৰ ইফালে সো ইফালে তোমাৰ এটা 3 তুমি যদি বাহিৰত লৈ আহা মানে 9 হৈ যাব তো 9 9 যাৰ সৰি 3 3 যাৰ 9 হয় তো ইফালে থাকি যাব √3 আৰু √3 কেনসেল যাব থাকিব তোমাৰ 2/3 তো 2/3 এটা কি হয় এটো পরিমেয় সংখ্যা হয় তো তোমার বি নম্বৰ অপশনটো কারেক্ট অপশন এর পিছত 6 নম্বৰ সা কি কৈছে 8 9 আৰু 25 ৰ গখাও হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক মানে ইচ্ছা বলাবলৈ দিছে একেবাৰে ইজি হয় ইয়াতে সা যেটো 8 যেটো সংখ্যা আছে 8 সংখ্যাটোক আমি কি লিখিব পাৰো এটো 2 ইনটু 2 ইনটু 2 লিখিব পাৰো আৰু 9 টোক তুমি লিখিব পাৰা 3 ইনটু 3 আৰু 25 ক তুমি লিখিব পাৰা এটো 5 ইনটু 5 তো ইয়াতে সোয়া এৰে তোমাৰ কোনোটোৰে লগত এটা কমন নাই তো কমন একো নাই মানে ইয়াতে তোমাৰ কিমান আছে 1 কমন আছে তো তোমাৰ 1 যদি কমন আছে তেতিয়াহলে তোমাৰ ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব যেটো কমন থাকে হেতু তোমাৰ কি হয় आंसर হয় বুজি পালানে এর পিছত তোমাৰ 6 নম্বৰ কোশ্চন আছে তো 6 নম্বৰ কোশ্চনত কি কৈছে এটো চাবা এটো বহুত ইজি হয় এটো তোমাৰ দেখা টানজেন লাগিলেও যদি বহুপদ px = 4x² + 3x + 7 ৰ শূন্য আলফা আৰু বিটা তেন্তে 1/α + 1/β ৰ মান হ'ব এটো একেবাৰে ইজি হয় এটো তুমি কেনেকৈ কৰিবা প্ৰথমতে এটো এটা দ্বিঘাত বহুপদ হয় তো দ্বিঘাত বহুপদ হলে এর শূন্য দি আছে আলফা আৰু বিটা তেতিয়া হলে শূন্যটো তাৰ সমষ্টি কিমান হ'ব এটো আছিল তোমাৰ -b/a মানে আলফা + বিটা = -b/a এতে তোমাৰ b ৰ মান কিমান আছে -3 আছে আৰু ডিভাইডেড বাই a এর মান কিমান আছে 4 আছে বুজি পালা আৰু শূন্য দুটাৰ পূৰণফল ওলোৱা আলফা * বিটা কি হয় c/a হয় তো যদি c/a যদি হয় তেতিয়া হলে এতে তোমাৰ c ৰ মান আছে কিমান 7 আৰু a ৰ মান আছে কিমান 4 বুজি পালা এতিয়া আমাৰ লাগে 1/α + 1/β এতে এই দুটাৰ এলসিয়াম লো আলফা আৰু বিটাৰ এলসিয়াম হ'ব আলফা * বিটা আৰু ওপৰত থাকিব আলফা + বিটা এটা মান কেটা বহাই দিয়া সো আলফা + বিটাৰ মান আছিল -3/4 আৰু আলফা * বিটাৰ মান আছে 7/4 এতে 4 আৰু 4 কেনসেল যাব ইয়াতে থাকিব তোমাৰ -3/7 তো -3/7 কোনটো অপশনত আছে ডি নম্বৰ অপশনত আছে তো ডি নম্বৰ অপশনটো কারেক্ট হয় বুজি পালানে এর পিছত 8 নম্বৰ প্ৰশ্নটো চোৱা 8 নম্বৰ প্ৰশ্নত তোমাৰ কি কৈছে এতে ax² + bx + c = 0 সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব যেতিয়া বাস্তৱ আৰু সমান কেতিয়া হয় যেতিয়া তোমাৰ b² - 4ac এটো চোৱা b² - 4ac = 0 হয় এটা b² - 4ac = 0 আমি কি লিখিব পাৰো b² = 4ac তো এটা আমাৰ বি নম্বৰ অপশনত আছে তো বি নম্বৰ অপশনটো কি হয় কারেক্ট হয় বুজি পালানে একেবারে সিম্পল হয় আৰু যদি b² - 4ac তো গ্রেটার দ্যান 0 হয় তেতিয়া হলে বাস্তৱ মূল দুটা তোমাৰ অসমান হয় এতে সমান বুলি কৈছে তো এটোৰ ক্ষেত্ৰত অসমান হ'ব আৰু এটোৰ ক্ষেত্ৰত কোনো ধৰণৰ মূল নাথাকে বুজি পালানে 9 নম্বৰ প্ৰশ্নটো চোৱা x + 2 হোল কিউব = x³ - 4 সমীকৰণৰ মূলৰ সংখ্যা হল তো এই দুটা যদি তুমি সিম্পলিফিকেশন কৰা তেতিয়া হলে তুমি দ্বিঘাত এটা সমীকৰণ পাবা আৰু দ্বিঘাত সমীকৰণৰ মূল থাকে কেইটা দুটা তো আমি এইখিনি কৰিলেই হ'ব এটো চোৱা x + 2 হোল কিউব আছে আৰু = ইফালে আছে তোমাৰ x³ - 4 আছে এটো a + b হোল কিউবত ভাঙি দিয়া তো এটা আহিব তোমাৰ a³ + 3a² b + 3ab² + b³ = x³ - 4 এটো যদি তুমি ইফালে লৈ আহা তেতিয়া হলে মাইনাস হৈ যাব তো এটো আৰু এটো ক্যান্সেল যাব এতিয়া লক্ষ্য কৰা ইয়াতে তোমাৰ স্কয়ার টার্ম আছে বাকিটো কৰবাত স্কয়ার টার্ম নাই মানে এটা এটা কি হয় দ্বিঘাত সমীকৰণ আৰু দ্বিঘাত সমীকৰণৰ শূন্য কেইটা থাকে দুটা থাকে তো ইয়াৰ শূন্যৰ সংখ্যা হ'ব দুটা বুজি পালানে একেবাৰে ইজি হয় 10 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে সকলো সমবাহু ত্ৰিভুজৰ কথা কৈছে মানে যাৰ তিনিটা বাহু সমান হিউৰ হতে দেখাত কি হ'ব সদৃশ হ'ব 11 নম্বৰ কোশ্চন চোৱা ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত C ৰ মান তোমাৰ দিয়া আছে 90 ডিগ্ৰী
যদি AC = 6 হয় তেতিয়া AB ৰ মান কিমান হ'ব ইয়াতে আমাৰ এনেকুৱা এটা ত্ৰিভুজ আছে এটো ত্ৰিভুজ এটো ধৰা C এংগল এটো 90 ডিগ্ৰী আছে তো এটো A B এটো C ইয়াতে AC ৰ মান দিয়া আছে 6 তেতিয়া হলে এটোৰ মান কি হ'ব 6 হ'ব কাৰণ এটো তোমাৰ সমদ্বিবাহু বুলি কৈছে তো তোমাৰ এটো 6 হলে এটো 6 হল মান দুটা বাহু সমান তো আমাৰ AB ৰ ভ্যালুটো লাগে তো এই AB ৰ ভ্যালুটো কি হ'ব পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰা পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰিলে কি পাবা AB² = BC² প্লাস এটো পাবা AC²। তো ইয়াতে তুমি পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰিলে তুমি পাবা এটো AB² = এটো BC² প্লাস AC²। ইয়াতে তুমি স্কয়ারটো গুছাই দিয়া স্কয়ারটো গুছাই দিলে ইফালে আহিলে √ওভাৰ হ'ব ইয়াতে তোমাৰ এটোৰ মান আছে 6 তো 6² প্লাস 6² এটো আহিব তোমাৰ 36 প্লাস 36 এতে তুমি এটো কি লিখিব পাৰা 2 * 36 লিখিব পাৰো আমি দুটা হয়নে তো ইফালে √2 টো বাহিৰত লৈ আহা আৰু √36 ৰ মান কিমান 6 মানে এটো আহিব 6 √2 বুজি পালানে তো ইয়াৰে যেটো তোমাৰ आंसर আহিব এটো 6 √2 এ নম্বৰ অপচনত আছে এটো গতিকে এ নম্বৰ অপচনটো কারেক্ট হয় ইয়াৰ পিছত 12 নম্বৰ কোৱেশ্চনটো 12 নম্বৰ কোৱেশ্চনত কি কৈছে এটো 3 -2 বিন্দুটো x অক্ষৰ পৰা দূৰত্বত হ'ল এতে x অক্ষৰ পৰা দূৰত্বত দিছে x ৰ যেটো বিন্দুৰ স্থানাঙ্ক হেতু হৈছে x0 হয়নে ইয়াতে তোমাৰ যদি কোনো এটা বিন্দুৰ দূৰত্ব x অক্ষৰ পৰা বা y অক্ষৰ পৰা ওলাবলৈ দিয়া হয় তেতিয়া হলে ইয়াতে যেটো তোমাৰ y ৰ ভ্যালু থাকিব ইয়াতে 3 - 2 যেটো বিন্দু আছে ইয়াতে এটো হৈছে x ৰ ভ্যালু এটো হৈছে y ৰ ভ্যালু তাৰ মানে y = -2 আছে আৰু x = 3 আছে ইয়াতে যেটো y ৰ যেটো ভ্যালু আছে হি y ৰ পৰম মানেই হৈছে তোমাৰ এটো দূৰত্ব তো ইয়াতে তোমাৰ -2 আছে এটো পৰম মান লোৱা মানে মোড ললে এটো কি হৈ যাব 2 হৈ যাব তাৰ মানে এটো তোমাৰ ডি নম্বৰ অপচনটো কারেক্ট হয় এটো তোমালোকে লয়াৰ ক্লাছত পঢ়ি আহিছা পৰম মান কেনেকৈ উলিওৱা হয় ইয়াৰ পিছত আছে তোমাৰ 13 নম্বৰ কোৱেশ্চন কি কৈছে -86 আৰু 00 বিন্দু দুটাৰ মাজৰ দূৰত্ব একেবাৰে ইজি হয় এটা সব এটো মূল বিন্দুৰ পৰা দূৰত্ব যেটো হয় হেতু কি হয় এটো মূল বিন্দু আছে 00 মানে মূল বিন্দুৰ পৰা কোনো এটা বিন্দুৰ মাজৰ দূৰত্ব যেটো আমাৰ দূৰত্বৰ সূত্র আছে হেতু হলে তোমাৰ কি হয় x1 + x2 এটো কি হয় হোল স্কয়ার হয় হয়নে তো ইয়াতে আছে তোমাৰ তো ইয়াতে তোমাৰ কি হয় সরি এটো তোমাৰ x1² প্লাস কি হ'ব x2² হ'ব তেতে x এই এটো নহয় এটো তোমাৰ আহিব এটো x1² প্লাস y1² আহিব এটো তো ইয়াতে তোমাৰ x1 ৰ মান আছে -8 তো -8² প্লাস এতে আছে 6 তো 6² √ওভাৰ এটো তোমাৰ 88 * 64 আৰু ইফালে 66 * 36 এতে -2 দুবাৰ মাল্টিপ্লাই কৰিলে পজিটিভ হৈ যায় এটো তোমাৰ হলে আহিব 100 তো 100 ৰ ৰুট হৈছে 10 তো ইয়াতে তোমাৰ এ নম্বৰ অপচনটো কারেক্ট হয় বুজি পালানে 14 নম্বৰ কোৱেশ্চন এতে মধ্যবিন্দুৰ স্থানাঙ্ক ওলাবলৈ দিছে একেবাৰে ইজি হয় মধ্যবিন্দুৰ স্থানাঙ্ক ওলোৱাটো -17 আৰু 9 - 3 বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাঙ্ক ওলোৱা আমি যদি মধ্যবিন্দুৰ স্থানাঙ্ক ওলাব লাগে তেতিয়া হলে তোমাৰ যেটো ৰেশিও হেতু 1:1 হয় আৰু ফৰ্মুলাটো কি আছিল m1x2 + m2x1 / 2 হয়নে আৰু ইফালে আহিব তোমাৰ m1y2 + m2y1 / 2 এতে ভ্যালু কেটা পুট কৰি দিয়া এতে m1 আৰু m2 ৰ মান তো 1 এ আছে হয়নে তো তাৰ মানে আহিব x2 + x1 এতে x2 ৰ মান আছে তোমাৰ কিমান 9 আৰু x1 ৰ মান আছে 1 তো 9 - 1 তেতে থাকিব কিমান 8 / 2 আৰু ইফালে আছে তোমাৰ m1 আৰু m2 ৰ মান তো 1 এ হয় তাৰ মানে m1 ৰ মান 1 আৰু m2 ৰ মান 1 হয় কাৰণ ৰেশিও তোমাৰ ইকুয়াল হ'ব কাৰণ মধ্যবিন্দু বুলি কৈছে যেতে আহিব y2 + y1 তো y2 ৰ মান আছে -3 আৰু y1 ৰ মান আছে 7 তো তোমাৰ 7 - 3 কিমান আহিব 4 / 2 তো এটো আহিব 4 এটো 8 ক 2 ৰে হৰণ কৰিলে 4 আহিল আৰু এটো আহিব কিমান 2
তো 4 2 হ'ব आंसर तर ए नंबर অপশনটো কি হয় কারেক্ট বুজি পালানে তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো এতে চোৱা তোমাৰ এটো কৈছে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা এতে চোৱা অপৰিমেয় বুলি উলাবলৈ দিছে তো ইয়াতে যেটো তোমাৰ 49 আছে এটোৰ স্কয়াৰ হৈছে স্কয়াৰ ৰুট হৈছে 7 আৰু এটোৰ হৈছে 18 এটো আহিব 1 বাই তোমাৰ 64 ৰ হৈছে 8 আৰু এটো 1 বাই এটোৰ হৈছে 13 ৰ বৰ্গ তো তোমাৰ মানে 169 ৰ বৰ্গমূল হৈছে 13 কিন্তু এতে চা √2 আৰু √3 দুটা অপৰিমেয় সংখ্যা আৰু দুটা অপৰিমেয় সংখ্যাৰ যেটো হৰণফল এটা এটা অপরিমেয় সংখ্যা হয় তো এর সি নম্বর অপশনটো কি হয় কারেক্ট হয় এর পিছত চা 16 নম্বর কোশ্চেনটোতে একেবারে ইজি হয় এতে তোমার 3 sin স্কয়ার a প্লাস 3 cos স্কয়ার a আছে তো এতে 3 টো কমন ললে ইফালে থাকিব তোমার কি এটা sin স্কয়ার a এটা থাকিব প্লাস cos স্কয়ার a আর এটা 3 আমি তো এটা জানি sin স্কয়ার a প্লাস cos স্কয়ার a এর ভ্যালু 1 তো 3 * 1 হলে কি হবে 3 হবে तर बी नंबर ऑप्शन तो करेक्ट ऑप्शन है यार पिছত তোমার 17 नंबर ऑप्शन তো চা এটো তোমার এতে চা তোমার যেটো cos 60 ডিগ্রি যেটো ভ্যালু আছে হেতু 1/2 হয় তো তোমার এটো cos স্কয়ার 60 ডিগ্রির মান কিমান আহিব এটো 1/2 হোল স্কয়ার আহিব মানে এটো আহিব 1/4 কিন্তু ইয়াতে সব 1/4 কোনো অপশনে নাই এটো তোমালোকে চাই লবা এটো আসলে মেইন आंसरটো হ'ব লাগে তোমাৰ 1/4 ঠিক আছে यार पिছত 18 नंबर क्वेश्चन तो सा 18 नंबर क्वेश्चनत की কৈছে এতে ত্রিকোণমিতিক অনুপাত sin a কটের দ্বারা প্রকাশ করা এতে তোমার কটের দ্বারা কি কৰিবলৈ দিছে প্রকাশ কৰিবলৈ দিছে তো sin a = কি হয় 1 + cot স্কয়ার a হয় এটো এটা ফর্মুলা হয় আইডেন্টিটিস হয় এটো ডাইরেক্ট মনত ৰাখিলে ভাল 19 नंबर क्वेश्चनत কি কৈছে চোৱা তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব এতে চোৱা সমানুপাতত হেবোৰ সংখ্যা থাকে जो तुम्हार संख्या दुटा रेशियो की है इक्वल है तार माने एटो যদি হয় a b c d যদি সমানুপাতত থাকে তেতিয়া হলে কি হয় a/b = কি হয় c/d হয় তো ইয়াতে সব যেটা নাম্বার আছে গোটেইটা নাম্বারত তুমি যদি এটো বহাই দিয়া এটো আহিব 10/20 = ইফালে আহিব 30/60 তো এটো 1/2 এটো আহিব 1/2 এই দুটা মিলি গৈছে তার মানে আমার বি নম্বর অপশনটো কি হবে কারেক্ট হবে বুঝি পালানে 20 নম্বর কোশ্চেন সা 20 নম্বর কোশ্চেনত কি কৈছে এটো তলৰ কোনটো বৰ্গ সংখ্যা নহয় সব বৰ্গ সংখ্যা হেবোৰক কোৱা হয় যিবোৰৰ শেষত তোমাৰ কি থাকে 0 1 4 5 6 আৰু কি থাকে 9 থাকে এইকেইটা সংখ্যাৰ যদি এককৰ স্থানত মানে তোমাৰ শেষৰ ফালৰ পৰা যদি 0 থাকে 1 থাকে 4 থাকে 5 থাকে 6 থাকে 9 থাকে তেতিয়া হলে বৰ্গ সংখ্যা হয় এটো 1 আছে তো এটো বৰ্গ সংখ্যা হয় তাৰ পিছত তোমাৰ ইফালে 6 আছে তো এটো বৰ্গ সংখ্যা হয় ইফালে 9 আছে তো এটো বৰ্গ সংখ্যা হয় কিন্তু ইয়াতে 2 আছে এটো বৰ্গ সংখ্যা নহয় তাৰ মানে আমাৰ কারেক্ট অপশনটা আহিব সি নম্বৰ এর পিছত 21 নম্বৰ চোৱা 23 ৰ ঘনৰ এককৰ স্থানে তো ঘন কৰিবলৈ দিছে তাৰ মানে 23 কিউব মানে কি হয় 23 * 23 * 23 হয় এককৰ স্থানৰ অংকটো দিছে তুমি লাষ্টৰ কেইটা পূৰণ কৰা এককৰ অংক কেইটা এটা 3 3 = 9 আৰু 9 3 = 27 তো 27 ৰ লাষ্টত কি আছে 7 আছে तर সি নম্বৰ অপশনটো কারেক্ট হ'ব তো 7 লাষ্টত যেটো থাকে হেতু তোমাৰ आंसर হয় ইয়াৰ পিছত 22 নম্বৰ কোশ্চন চা এটা তোমাৰ কি কৈছে -2/3 আৰু এটোৰ পাৱাৰ আছে 4 এতিয়া 4 টো যুগ্ম না অযুগ্ম তো 4 টো যুগ্ম কোনো সংখ্যাৰ পাৱাৰ যদি নেগেটিভ থাকে সরি কোনো সংখ্যাৰ ভ্যালু নেগেটিভ আছে আৰু হেতুৰ পাৱাৰ যুগ্ম আছে তেতিয়া হলে হেতুৰ ভ্যালু সদায় পজিটিভ ওলায় তো ইয়াতে 2 টু দি পাৱাৰ 4 মানে কি হয় 16 হয় আৰু তোমাৰ 3 টু দি পাৱাৰ 4 মানে কিমান হয় 81 হয় তো এটো হ'ব आंसर মানে সি নম্বৰ অপশনটো आंसर হ'ব 23 নম্বৰ কোশ্চন সো একেবারে ইজি কোশ্চন হয় এটো ভাজ্য = ভাজক পূৰণ ভাগফল যোগ ভাগ হেতুটো ভাগফল হ'ব একেবারে ইজি হয় 24 নম্বৰ কোশ্চনটো সো এটো কি কৈছে কি শর্ত সাপেক্ষে a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 সমীকৰণৰ রৈখিক সমীকৰণজোৰৰ লৈখিক প্ৰদৰ্শনটো সমান্তৰাল হ'ব তেনে বি নম্বৰটো হয় a1/a2 b1/b2 not = c1/কি হয় c2 হয়
যদি এই কণ্ডিশ্যনটো ছেটিছফাই কৰে তেতিয়াহ'লে সেইটো কোনো ধৰণৰ কি নাথাকে সমাধান নাথাকে মানে লেগ দুডাল কি হয় সমান্তৰাল হয় আৰু যদি a1/a2 b1/b2 আৰু c1/ যদি c2 হয় তেতিয়াহ'লে তোমাৰ এইটো লেগডাল কি কৰে এটাৰ ওপৰত আনটো মিলি যায় এইটো লেগডাল এইটো পৰস্পৰ মিলি যাব তো পৰস্পৰ মিলি যায় আৰু তোমাৰ এইটো হ'লে সমান্তৰাল হয় এইটো হ'লে কি হয় সমান্তৰাল হয় আৰু যদি এইটো নট ইকুৱেল টু থাকে ইকুৱেল টু হয় ইয়াতে নটা দিছে মানে এটাও নহয় a1/a2 ইকুৱেল টু b1/b2 এইটো তোমাৰ ই নহয় ছেটিছফেকশ্যন নহয় এইটো নহয় ইয়াৰ পিছত চোৱা 25 নম্বৰ কুৱেশ্যনটোত কি কৈছে x অক্ষৰ ওপৰত থকা এটা বিন্দুৰ স্থানাংকৰ বহুত ইজি মনত ৰাখিবা x অক্ষৰ ওপৰত থাকিলে সদায় y ৰ ভ্যালুটো 0 হয় আৰু যদি y অক্ষৰ ওপৰত থাকে তেতিয়াহ'লে x ৰ ভ্যালুটো 0 হয় তো ইয়াতে যি এটা পইণ্ট দিয়া আছে সো y ৰ ভ্যালু 0 ক'ত আছে তো b নম্বৰত আছে তো x ৰ স্থানাংক আছে আৰু y ৰ ভ্যালুটো 0 আছে তো b নম্বৰ অপচনটো কাৰেক্ট হয় ইয়াৰ পিছত তোমাৰ 26 নম্বৰ কুৱেশ্যনটো চা 26 নম্বৰ কুৱেশ্যনত কি কৈছে তোমালোকে বুজি পাই আছানে কমেন্ট কৰি জনাবাচোন আৰু যদি ভাল লাগি আছে কমেন্ট কৰি জনাবা আৰু যদি বুজি পোৱা নাই কোনোবাটো ইস্যু আছে তথাপি মোক জনোৱা কমেন্ট কৰি আৰু যদি পিডিএফ ফাইল লাগে পিডিএফ ফাইল পাই যাবা ধৈৰ্য সহকাৰে চাই থাকা গোটেইকেইটা সমাধান কৰিম এনেকুৱা নহয় যে দুই এটা কৰিছো বাকিখিনি বাদ দিছো এনেকুৱা নহয় গোটেইকেইটা কৰিম ধৈৰ্য সহকাৰে চাই থাকা বহুত কামত লাগিব তোমালোকৰ আহিবলগীয়া পৰীক্ষাৰ কাৰণে এতিয়া কি কৈছে √4 2 to 5 ত যদি 65 হয় তেন্তে এটো 42.25 ত কিমান হ'ব এটা কথা লক্ষ্য ৰাখিবা তোমাৰ এই √ওভাৰ সংখ্যাৰ যিবোৰ আছে সেইবোৰৰ ডিজিটৰ ওপৰত নিৰ্ণয় কৰি আমি ক'ব পাৰিম যে কিমানটা তোমাৰ ডিজিট আহিব যিবোৰ আমি বৰ্গমূল নিৰ্ণয় কৰো এটা চাৰিটা আছে তো ইয়াতে এটা এনেকে দুটা যদি বাদ দিয়ে তাৰ মানে এটো দুটা অংক আহিব ইয়াৰ যেটো বৰ্গমূল সংখ্যা আৰু ইয়াতে তোমাৰ যেহেতু মাজত পইণ্ট আছে তো এটোৰ আনসাৰ কি আহিব 6.5 আহিব একেবাৰে ইজি হয় এটো ইয়াৰ পিছত আছে তোমাৰ 27 নম্বৰ এটো চা এটো cubic root of 27 plus এটো cubic root of 64 plus cubic root of 125 এটো চা তোমার এটো cubic root of এটো কি আছে এটো তোমার 27 যেটো আছে এটো তোমার কি হয় এটো cubic root of এটো 3 plus আৰু cubic root of এটো কি হ'ব 4 কিউব আৰু তোমাৰ এটো cubic root 125 হয় তোমাৰ কি 5 এতে তোমার কিউব কিউব ক্যান্সেল যাব এতে থাকিব 3 ইয়াতেও এই কিউব আৰু মানে কিউবিক রুট ক্যান্সেল যাব থাকিব 4 এতে তোমার কিউব আৰু কিউবিক রুট ক্যান্সেল যাব থাকিব 5 এতে কিমান হল 3 আৰু 4 7 7 5 হল 12 তো ইয়াৰ বি নম্বৰ অপচনটো কারেক্ট অপচন এতিয়া চোৱা 28 নম্বৰ কোৱেশ্চন এটো তো একেবাৰে ইজি হয় দুটা অখণ্ড সংখ্যা a আৰু 5 ৰ বাবে আন দুটা অখণ্ড সংখ্যা q আৰু r পোৱা যায় যাতে a = 5q + r তেন্তে তলত কোনটো শুদ্ধ হয় তেৰে তোমাৰ কি হ'ব এটো c নম্বৰটো অপচনটো কি হ'ব শুদ্ধ হ'ব 0 > r <5 তো তোমাৰ যেটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আছিল হেতু তোমাৰ a আৰু b দুটা সংখ্যা দিয়া থাকিলে আন দুটা সংখ্যা q আৰু r পাও যাতে তোমাৰ কি হয় a = bq + কি হয় r হয় যত তোমাৰ 0 <= r b এতে যেহেতু b ৰ ভ্যালু 5 দিয়া আছে তো ইয়াতে কেৱল কি আহিব 5 আহিব তো এই কন্ডিশনটো হৈছে এইটো কন্ডিশন বুজি পালা তো এইটো হ'ব কারেক্ট আনসার 29 নম্বৰ কোৱেশ্চন চা কি কৈছে এটোত কৈছে চা 4 12 আৰু 24 ৰ গখাগু আৰু লখাগুৰ পূৰণফল হ'ব এটো লখাগু লাই লোৱা এটো 4 12 আৰু কিমান আছে 24 আছে এটো হৰণ কৰা এটো 4 ৰে যাব 4 ৰে গুণ 4 4 3 গুণ 12 আৰু 4 6 গুণ 24 আৰু হৰণ যাব এটো 3 ৰে দিলে এটো যাব একবাৰ আৰু এটো যাব 2 আৰু দিয়া এটো 2 ৰে দিলে একবাৰ আৰু যাব কিমান বাৰ 2 তো এটো গখাউ মানে HCF গখাউ কিমান আহিব এটো আহিব 4 * 3 * 2 এইকেইটা নলবা কিন্তু এইকেইটা নললে তোমাৰ মানে এইকেইটা তো ডিভাইড নহয় তো তুমি এইকেইটা লবা এইকেইটা ললে 4 3 গুণ 12 12 দুগুণ কিমান হল 24 বুজি পালানে HCF তোমাৰ কিমান হল 24 হল আৰু তোমাৰ ইয়াৰে যেটো সৰি HCF তো তোমাৰ কিমান আহিব এটো সৰি এটো HCF ৰ কথা কৈছে
মানে তোমাৰ কোনটো সংখ্যাৰে এই গোটেইকেইটা সংখ্যা মানে ডাইৰেক্টলি হৰণ গৈছে কোনটোৰে এইটো 4 ৰে গৈছে তো HCF আহিব 4 LCM আহিব তোমাৰ এই গোটেইকেইটা মাল্টিপ্লাই কৰা এইটো 4 * 3 * 2 তো এইটো আহিব তোমাৰ 24 আৰু এই দুটাৰ মাল্টিপ্লাই কৈছে তো HCF * LCM মানে 24 * 4 মানে এইটো আহিব 96 তো ইয়াৰ তোমাৰ বি নম্বৰ অপশনটো কি হয় কাৰেক্ট বুজি পালানে ইয়াৰ পিছত এইটো চোৱা 30 নম্বৰ কোৱেশ্চন কি কৈছে যদি লসাগু 182 হয় লসাগু মানে LCM দিয়া আছে 182 তেতিয়াহ'লে HCF কি হ'ব HCF মানে গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব আমি কি জানো এটো LCM * HCF = সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা আছে 91 * কি আছে 26 আছে ইয়াৰ পৰা লাগে আমাৰ HCF তো HCF ইফালে ৰাখি দিয়া ইফালে আহিলে 91 * কি আহিব 26 আৰু ইফালে LCM আছে 180 তো এটোৰ ভ্যালু কিমান আহিব এটোৰ ভ্যালু আহিব 30 তো ইয়াৰ आंसर আহিব তোমাৰ বি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত 31 নম্বৰ কোৱেশ্চনটো আৰু ইজি যদি y = fx বহুপদ ৰাশিটোৰ x অক্ষত দুটা বিন্দু ছেদ কৰে এটা চা এনেকুৱা আৰু যেটো তোমাৰ x অক্ষ আছে এটো x ড্যাশ এটো y ড্যাশ আৰু ইয়াতে কৈছে তোমাৰ যেটো ফলন দি আছে ফাংচনটো হৈছে y = fx ইয়াতে কাটিছে কেইটা বিন্দু দুটা বিন্দু ছেদ কৰিছে এটো ধৰা এনেকুৱা হ'ব পাৰে এনেকুৱা তো এটা আৰু দুটা বিন্দুত কাটিছে তো এটো তোমাৰ শূন্যৰ সংখ্যা কিমান হ'ব 2 হ'ব বি নম্বৰ অপশনটো কারেক্ট 32 নম্বৰ কোৱেশ্চন স্যার x² - x ৰ শূন্যৰ সংখ্যা যেহেতু এটো তোমাৰ দ্বিঘাত বহুপদ হয় তো দ্বিঘাত বহুপদৰ শূন্য কেইটা থাকে দুটা থাকে তো তোমাৰ বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 33 নম্বৰ কোৱেশ্চনটো স্যার kx + 2y = 5 আৰু 3x + y = 1 রৈখিক সমীকৰণজোৰৰ একক সমাধান থাকিব এতিয়া চোৱা তোমাৰ একক সমাধান কেতিয়া থাকে যেতিয়া a1/a2 তো not = কি হয় b1/b2 হয় মান কেটা বহাইতে ইয়াতে a1 ৰ মান আছে k আৰু ইয়াতে a2 ৰ মান আছে এটো 3 not = b1 ৰ মান আছে 2 আৰু তোমাৰ ইফালে b2 ৰ মান আছে 1 হয়নে তো এবাৰ ক্রস মাল্টিপ্লিকেশন কৰা k * 1 মানে k আৰু not = 3 * 2 মানে 6 মানে k not = 6 তো বি নম্বৰ অপশনটো কারেক্ট বুজি পালানে একেবাৰে ইজি হয় কোৱেশ্চন কেটা ইমানো মানে ই নহয় টাফ নহয় এর পিছত এটো চোৱা এটো কি কৈছে এটো 34 নম্বৰ 135 আৰু 2 to 5 ৰ গসাউ হলে তো গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাবলৈ দিছে তো তুমি যদি গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাবলৈ যোৱা তেতিয়া হলে যেটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আছে তুমি হেতু ইয়াতে এপ্লাই কৰিব পাৰা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এপ্লাই কৰিব পাৰা নহলে তুমি সাধাৰণ যেটো নিয়ম আছে হেতুৰ হয়তো কৰিব পাৰা এটো চোৱা 135 আৰু আছে 2 to 5 হয়নে এটো 3 ৰে বি কৰা ডিভাইড দিয়া এটো 3 ৰে ডিভাইড দিলে এটো যাব কিমান টাইমস এটো 3 4 * 12 25 3 5 * 15 আৰু ইফালে যাব 3 7 * 21 15 হল 3 5 * আকৌ 3 ৰে দিলে এটো যাব 15 টাইমস এটো যাব 25 টাইমস আকৌ 3 ৰে দিলে এটো যাব তোমাৰ 3 ৰে যাব নে না এটা 5 ৰে দিব লাগিব তো 5 ৰে দিলে এটো যাব 3 টাইমস আৰু এটো আহিব 5 টাইমস বুজি পালানে তো ইয়াৰে তোমাৰ যেটো গখাউ মানে HCF ওলাবলৈ দিছে তো এটো কিমান আহিব HCF আহিব 3 3 আৰু 5 এটো 3 3 আৰু 5 এই দুটা নহয় কিন্তু এই দুটা ডিভাইড নহয় কাৰণ এই দুটা মৌলিক এই দুটা নহয় কেৱল এই দুটা মানে যেটা কমন আছে সেইকেইটা এফালে তোমাৰ 3 3 * 9 9 5 * 45 তো ইয়াৰ आंसरটো আমি কি পালো 45 পালো তো সি নম্বৰ অপশন কারেক্ট অপশন 35 নম্বৰ কোৱেশ্চনটো চোৱা এটো 4x² + 8x ৰ শূন্য দুটাৰ যোগফল এটা চোৱা শূন্য দুটাৰ যোগফল মানে আলফা + বিটা = মাইনাস কি হয় b/a হয় এতে মাইনাস b ৰ মান কিমান আছে এটো আছে -8 আৰু a ৰ মান আছে কিমান 4 তো এটোৰ মান আহিব -2 এটো হৰণ কৰিলে এটক 4 ৰে হৰণ কৰিলে -2 হয় এর এ নম্বৰ অপশনটো কারেক্ট হয় এটো -2
ইয়াৰ পিছত চোৱা এইটো 36 নম্বৰ কুৱেশ্যনটো কি শর্ত সাপেক্ষে এ এক্স স্কোয়ার প্লাস বি এক্স প্লাস সি ইজ ইকুয়াল টু 0 এটা দ্বিঘাত সমীকরণ নহয় এটা দ্বিঘাত সমীকরণ নহয় মানে এইটো চোৱা এ এক্স স্কোয়ার প্লাস বি এক্স প্লাস সি ইজ ইকুয়াল টু 0 আছে তুমি যদি এইখিনি 0 বনাই দিয়া তেতিয়াহলে এইটো রৈখিক সমীকরণ হৈ যাব এইখিনি 0 হৈ গলে তাৰ মানে এৰ মান কিমান হ'ব লাগিব 0 এর মান 0 বহাই দিলে এই টোটালখিনি 0 হৈ যাব তো এইফালে ৰৈ যাব রৈখিক সমীকরণ এত কৈছে দ্বিঘাত সমীকরণ নহয় বলি তো আমাৰ রৈখিক সমীকরণ বনাব নালাগে আৰু কেতিয়া হ'ব যেতিয়া a = 0 হ'ব দ্যাট মিন্স এটো এ নাম্বাৰটো কারেক্ট আনসার হ'ব 37 নম্বৰ কোৱেশ্চনটো চোৱা আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব যেটো আৰহি এটো তোমাৰ টোটালি আৰু নতুন যেটো নিয়ম হেতুৰ ওপৰত ভিত্তি কৰি কৰা আছে এটা দ্বিঘাত সমীকৰণৰ এটা মূল দিয়া আছে 2 এটো ধৰা আলফা এটো দিয়া আছে 2 আৰু ইহতৰ যোগফল দিয়া আছে 0 মানে তোমাৰ কি দিয়া আছে আলফা প্লাস বিটা ইজ ইকুয়াল টু 0 এটা আলফাৰ মান বহাই দিয়া আলফাৰ মান কিমান আছে 2 আছে তো 2 প্লাস বিটা ইজ ইকুয়াল টু 0 তাৰ মানে ইয়াৰ পৰা বিটাৰ মান কিমান আহিল -2 এতে কৈছে যে সমীকৰণটো কি হ'ব সমীকৰণটো কি আছিল এটো x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু কি আছিল বিটা আছিল মান কেটা বহাই দিয়া x স্কয়ার আলফা প্লাস বিটার মান তো 0 এ হয় তো এটো 0 হৈ যাব আলফা ইনটু বিটা আলফার মান আছে 2 আৰু বিটার মান আছে -2 তো 2 ইনটু -2 মানে -4 এটো -4 x স্কয়ার -4 কোন অপশনত আছে এ নম্বৰ অপশনত আছে তো এ নম্বৰ অপশনটো কারেক্ট অপশন 38 নম্বৰ কোৱেশ্চন চোৱা 38 নম্বৰ কোৱেশ্চনত কি কৈছে ডি আৰু এ ক্ৰমে এবিসিৰ এবি আৰু এসি বাহুৰ ওপৰত থকা দুটা বিন্দু আমাৰ এনেকুৱা এটা ত্ৰিভুজ আছে এটো এ বি সি এবি বাহুৰ ওপৰত আছে তোমাৰ ডি বিন্দু আৰু এসি বাহুৰ ওপৰত আছে তোমাৰ ই বিন্দু এই দুটা আমি জোড়া লগাই দিলো আৰু আমাৰ দিয়া আছে ডিই প্যারালাল টু কি হয় বিসি হয় এখিনি আমাৰ দিয়েই আছে এতিয়া যদি বিডি এটো সব বিডিৰ ভ্যালু দি আছে 7.2 মানে এইখিনিৰ ভ্যালু 7.2 এৰ ভ্যালু মানে এইখিনিৰ ভ্যালু দি আছে 1.8 আৰু তোমাৰ ইসিৰ ভ্যালু দি আছে তোমাৰ 5.4 এটো ওলাব লাগে এইখিনি তো এটো আমাৰ চা এটো যদি এটো সমান্তৰাল হয় তেতিয়া হলে তোমাৰ কি আহিব এটো এডি বাই বিডি ইজ ইকুয়াল টু এটা আহিব এ বাই এস মান কেটা বহাই দিয়া তো এডি এটো বিডিৰ ভ্যালু আছে তোমাৰ 7.2 ইজ ইকুয়াল টু এৰ ভ্যালু আছে 1.8 আৰু ইসিৰ ভ্যালু আছে 5.4 ইয়াৰ পৰা লাগে আমাৰ এডিৰ মান তো এডি ইজ ইকুয়াল টু কি হ'ব তো 7.2 ইনটু এটো আহিব 1.8 divided by এটো 5.4 এটো 18 1 18 18 3 54 আৰু এটো ডিভাইড কৰিলে এটো 24 3 72 তো এটো আহিব 2.4 2.4 কোনটো অপশনত আছে এটো এ নম্বৰ অপশনত আছে তো এ নম্বৰ অপশনটো কারেক্ট অপশন 39 নম্বৰ কোৱেশ্চনটো চা কি কৈছে এবি আৰু -a -b বিন্দু দুটাৰ মাজৰ দূৰত্ব হবে তো দূৰত্ব ওলাবলৈ দিছে তো দূৰত্বৰ সূত্ৰ এপ্লাই কৰা দূৰত্বৰ সূত্ৰটো এপ্লাই কৰিলে তোমাৰ কি আহিব ইয়াতে তো এটো আহিব তোমাৰ a আৰু ফেলে -a প্লাস a হয়নে এটো কি আহিব হোল স্কয়ার প্লাস এটো আহিব b আৰু ফেলে মাইনাস আছে সূত্ৰত মাইনাস আছে আৰু -a প্লাস b হোল স্কয়ার তো ইয়াতে হল তোমাৰ 2a হোল স্কয়ার এফালে হল 2b হোল স্কয়ার তো দুটো হৰ আছে তো এতিয়া চোৱা এটোত আহিব তোমাৰ কিমান 4a স্কয়ার প্লাস এফালে আহিব 4 তো ইয়াৰ পৰা তুমি যদি 4 টো কমন লোৱা তেতিয়া হলে থাকিব a স্কয়ার প্লাস b স্কয়ার এটা দুটো আছে আৰু যেটো তোমাৰ 4 ৰ বৰ্গমূল হয় হেতু 2 হয় আৰু এফালে তোমাৰ ভিতৰত ৰৈ গল a স্কয়ার প্লাস b স্কয়ার তো এটো অপশন কোনটোত আছে এটো আছে তোমাৰ বি নম্বৰ অপশনত আছে তো বি নম্বৰ অপশনটো কি হয় কারেক্ট হয় 40 নম্বৰ কোৱেশ্চন চা 40 নম্বৰ কোৱেশ্চনত কি কৈছে 4 3 আৰু -4 -3 ৰ মধ্যবিন্দুৰ স্থানাঙ্ক এতে তুমি এটা কথা মন কৰা তোমাৰ 4 3 আছে আৰু -4 -3 আছে না যদি সেম বিন্দু থাকে আৰু যদি এটা নেগেটিভ থাকে তেতিয়া হলে হেতু তোমাৰ মূল বিন্দুৰ মাজেৰে যায় আৰু মূল বিন্দুৰ মাজেৰে গলে স্থানাঙ্ক কি হয় 0 0 হয় বুজি পাইছানে
তুমি এইটো বেলেগ ধৰণৰ কৰিব পাৰা যেটো বিভাজন সূত্ৰ আছে হেতু মতে কৰা বিভাজন সূত্ৰটো কি আছিল এটো মধ্যবিন্দু আছে নে মধ্যবিন্দু মানে তোমাৰ ৰেশিওটো কিমান আহিব 1:1 আহিব তো যদি 1:1 আহে তেতিয়াহলে কি হয় তোমাৰ x1 + x2 / 2 হয় আৰু y1 + y2 / 2 হয় এটো বহাই দিয়া x1 এর মান 4 আৰু x2 মান হৈছে -4 তো এটো 4 - 4 আহিল / 2 এটো y1 3 প্লাস মাইনাস এ মাইনাস y2 এর মান আছে 3 / 2 এটো 0/2 আৰু ইফালে হল তোমাৰ 0/2 মানে এটো কি মান আহিল 0 0 তো সি নাম্বার অপশনটো কারেক্ট বুঝি পালানে একেবারে ইজি হয় তার পিছত আছে তোমার 41 নাম্বার কোশ্চেনটো সয়া এটা 41 নাম্বার কোশ্চেনটো কি কইছে এটা সয়া 41 নাম্বার কোশ্চেন এটা একেবারে ইজি হয় 41 নাম্বার কোশ্চেন না ইয়াতে সবা 9 sec² a - 9 tan² a = কিমান হ'ব পৰমাৰ ছাত্ৰ ছাত্ৰী সকল বাকি জিকেটা আছে হেকেটা আলোচনা কৰাৰ আগতে তোমালোকে মোৰ WhatsApp নাম্বাৰটো লৈ লোৱা 7002824673 এটো নম্বৰত WhatsApp কৰিবা যিকোনো ধৰণৰ এনসার তোমালোকে এই ইউটিউব চেনেলতে পাই যাবা আৰু সায়েন্সৰ কাৰণে জিকেটা MCQ বনাইছো সেই MCQ এটা বহুত গুৰুত্বপূৰ্ণ হয় তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে হেকেটা যদি লাগে তেতিয়াহলে এটো নম্বৰত WhatsApp কৰিবা আৰু তোমালোকৰ জিলাত যদি ক্লাস 9 আৰু 10 ৰ হাফ ইয়াৰলি এক্সামবোৰ হৈ গৈছে তেতিয়াহলে সায়েন্স আৰু ম্যাথছৰ কোশ্চেন পেপাৰটো PDF আকাৰে মোলৈ পঠাই দিবা মই সলভ কৰি দি দিম সকলোৰে যাতে সহায় হয় এতে সো এটো 9 sec² a মাইনাস তোমাৰ কি আছে 9 tan² a ইয়াৰ পৰা 9 টো কমন লোৱা 9 টো কমন ললে ইয়াতে থাকিব sec² a মাইনাস tan² a এটো থাকি গল এতে সো 9 এতে যেটো sec² a আছে হেতু আমি কি লিখিব পাৰো 1 + tan² a আৰু ইফালে আছে -tan²। এটো এটা ফর্মুলা হয় মনত রাখা মানে তোমার sec² a = 1 + tan²। এটো ফর্মুলাতে এটো বহাই দিছো তো এটো প্লাস এটো মাইনাস ক্যান্সেল গল ইয়াতে রল কি 9 * 1 মানে এটো 9 হল এটো বি নাম্বার অপশনটো কারেক্ট অপশন হল বুঝি পাইছানে 42 নাম্বার কোশ্চেন 42 নাম্বার কোশ্চেনত কি কৈছে এটা আছে তোমাৰ 1 + tan² a divided by এটো আছে 1 + cot² এটো ভ্যালু 1 আহিব কাৰণ ছয়টো এটো 1 + tan² a হয়নে আৰু এটো 1 + এটো cot² a মানে কি 1/tan² a হয়নে cot² a মানে তো 1/tan² a এতে তোমাৰ ওপৰত থাকিব 1 + tan² a divided by এতে তোমাৰ এলসিএম ললে কিমান আহিব এটো আহিব 1 + tan² a divided by তলত থাকিব tan² a এটা তুমি মাল্টিপ্লিকেশনের ফর্মত লিখিলে এটো 1 + tan² a ইনটু এটো লটি যাব এটো আহিব তোমাৰ tan² a divided by 1 + tan² a এটো হরণ হৈ আছে তো পুৰণাকত লিখিলে এটোৰ এটো ক্যান্সেল কল ৰৈ গল কি tan² a তো এটো তোমাৰ ডি নাম্বার অপশনটো কারেক্ট অপশন হয় 43 নাম্বার কোশ্চেন sin 2a = 2 sin a সত্য যেটা তোমার এর মান কি হয় 0 হয় কেনেকে হয় এটো এটো তোমার এটো sin যেটো এর মান আছে sin 2a এটো যদি আমি একটা অ্যাঙ্গেল বলি ধরি লও তেতিয়া হলে ইয়াৰ পৰা আমাৰ কি হয় sin 2a = কি হয় এটো 2 sin a cos এটা একটা ফর্মুলা হয় তো মনত রাখিবা তো ইয়াতে তোমার এটো ফেলানি এটো নেগেটিভ কৰি দিয়া মানে 2 sin a cos এটো ফেলানিলে মাইনাস হ'ব এটো sin 2a = 0 তো ইয়াৰ পৰা 2 sin a কমন আনো 2 sin a কমন আহিলে ইয়াতে থাকিব তোমাৰ cos a মাইনাস কি 1 = 0 তার মানে ইয়াতে 2 sin a = 0 और cos a - 1 = 0 তার মানে তোমার ইয়াতে sin a = কিমান 0 হয়নে और ইয়াতে cos a = 1 যেহেতু তোমার ইয়াতে sin এর কথা কইছে তো sin a = 0 এটা আমার आंसर 44 নাম্বার কোশ্চেনটো স্যার এটা একেবারে ইজি হয় এটোৰ ভ্যালু 1 আহিব হয়নে এটোৰ ভ্যালু 1 হ'ব কেনেকে হল এটো স্যার এটো আছে তোমার 10 48 ডিগ্রি হয়নে
আৰু ইফালে আছে তোমাৰ 10 23 ডিগ্ৰী আৰু ইফালে আছে তোমাৰ 1042 ডিগ্ৰী ইফালে যেটো 1067 আছে হেতু আমি এটো লিখিব cot 90 ডিগ্ৰী minus 67 এটো লিখিব পাৰো এ লিখিব নোৱাৰো কাৰণ কি তোমাৰ 10 is equal to এটো cot 90 ডিগ্ৰী minus এটো ফৰ্মুলা আমি ইয়াতে এপ্লাই কৰিছো তো ইয়াতে আহিব তোমাৰ 1048 ডিগ্ৰী plus 1023 ডিগ্ৰী হয় আৰু ইফালে 1042 ডিগ্ৰী আৰু cot এটো আহিব তোমাৰ কিমান আহিব cot ইফালে আহিব 3 আৰু ইফালে থাকিব এটো 23 ডিগ্ৰী হয় এতিয়া তোমাৰ 1048 ডিগ্ৰী ইফালে আছে 1023 ডিগ্ৰী আৰু ইফালে আছে তোমাৰ 1042 ডিগ্ৰী আৰু যেটো cot আছে cot মানে 1/10 হয় তো 1023 ডিগ্ৰী তো এইটো আৰু এইটো ক্যান্সেল গল ইয়াতে ৰৈ গল কি 1048 ডিগ্ৰী আৰু ইফালে ৰল 1042 ডিগ্ৰী এটো 1042 ডিগ্ৰী আকৌ লিখা তুমি 10 এটো 48 আৰু এটো যদি cot লিখা cot লিখিলে কি আহিব 90 ডিগ্ৰী minus 42 মানে এটো আহিব তোমাৰ 10 এটো 48 আৰু ইফালে 1 এটো আহিব তোমাৰ 10 এটো আহিব 40 তো এটো আৰু এটো ক্যান্সেল যাব ৰৈ গল 1 তো এটা তোমাৰ বি নম্বৰ অপশনটো কারেক্ট এর পিছত 45 নম্বৰ কোশ্চেন আৰু আজিৰ কাৰণে শেষৰ কোশ্চেন হয় 1 + 10 স্কয়ার এটো sec স্কয়ার হয় একেবারে সিম্পল হয় আৰু ইয়াতে তো এইকেইটাই আছিল আমাৰ এমসিকিউ যদি ভিডিওটো ভাল লাগিছে তোমালোকে কমেন্ট কৰি জনোৱা আৰু বাকি যিবোৰ এনসার আছে এইকেইটা লাগিলে তোমালোকে চাই লোৱা এটো চোৱা এটো এই কোশ্চেনটো তোমালোকে স্ক্ৰিনশট মাৰি ৰাখিব পাৰা নহলে পিডিএফ ফাইল লাগিলে তোমালোকে পিডিএফ ফাইল পাই যাবা বহুত ইজি কোশ্চেন হয় ইয়াতে যিবোৰ কোশ্চেন আছে তোমালোকে এইকেইটা সলিউশন লাগিলে কবা মই সলিউশন কৰি দি দিম আৰু পিডিএফ ফাইল লাগিলে হোৱাটসএপৰ নাম্বাৰ দিছো তোমালোকে হোৱাটসএপত কন্টাক্ট কৰিবা আজিৰ কাৰণে এইখিনিয়ে তাৰ পিছত অহাকালি তোমালোকে পাই যাবা কামৰূপ জিলাৰ যেটো ম্যাথছৰ কোশ্চেন পেপাৰ আছে হেতু সলভ কৰি দি দিম আৰু যদি সায়েন্স আৰু ম্যাথছৰ পৰীক্ষা তোমালোকৰ বেলেগ বেলেগ জিলাত যদি হৈ গৈছে মোৰ হোৱাটসএপ নম্বৰত পিডিএফ আকাৰে পঠাই দিবা মই সলভ আউট কৰি তোমালোকক দি দিম ধন্যবাদ